চাব আপুনি ইয়াত তলত আছে কঠীয়া চা এইটো তলত আছে এই তলত আছে কঠীয়া ইমান এইটো কঠীয়াটো নহয়গৈ আৰু এই তলত আছে কি ইমান তলত আছে কি ইমান এনেকৈ পুতি দিছে মানে কিমান তলত আছে কঠীয়া গোটেইটো হঠাৎ এই কোন নদীৰ মাথাউৰি ভাঙি এইটো ৰায়াং নদী মথাউৰি কিমান দূৰ এইটো এৰিয়া এনেকৈ হ'ল ইয়াতে মই কৈয়ে আছোঁতো আপোনালোকৰ প্ৰায় 40 ঘৰ মানুহৰ এনেকুৱা হৈ আছে এইখিনি এৰিয়াত এই মাটিখিনি আৰু এই মাটিখিনিত আমাৰ 10-12 ঘৰমান মানুহ হ'ব ইয়াত কঠীয়া আছিলে এইখিনি কি 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 ধৰণৰ আছিলে এইটো ভৰজাঙীয়া বুলি কওঁ আমি এইটো এতিয়া অলপ বাম চাইডটো সেইকাৰণে ভৰজাঙীয়া কঠীয়া আমি ৰুই দিওঁ ইয়াত ধান চাই দিবৰ কাৰণে ভৰজাঙীয়া আৰু ভৰজাঙীয়া এনেকুৱা ৰুই দিওঁ এই কথাখিনি আৰু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু নহ'লে এইটো নোৱাৰোঁ আৰু ক'ত উঠাবই নোৱাৰিব অলপ আহিলেও মই এইটো উঠাব নোৱাৰিগে আৰু এইটো মই হাল বাই মই ট্ৰেক্টৰ লগাই পিনে ৰুই দিবগৈ লাগিব আৰু অনিষ্ট মানে সেইখিনি আমাৰ মথাউৰি ভাঙি এইটো ৰায়াং নদী বুলি কয় একচুৱেলি এইটো পাহাৰৰ পৰা পানী আহে বৰষুণ দিলে বহুত তেজকৈ আহে আৰু এইটো মথাউৰিটো ভাঙি চিঙি চব মানে খতম সেইখিনি চব কঠীয়া চঠীয়া চব ফুটাই দিলে এতিয়া ৰুবলৈ কঠীয়া নাইকিয়া হৈ গৈছে আমাৰ কিমান কঠীয়া আছিলে কঠীয়াটো 12 টিংমান আছিলে এইটো কিমান বিঘা আছিলে এইটো মাটিৰ পৰিমাণ কিমান আছিলে মাটিৰ পৰিমাণ মানে কঠীয়াটো 16 টিং আছিলে নে 16 টিংটো আপোনাৰ যাব 6 বিঘা মাটি যাব 6 বিঘা মাটি আছিলে এইখিনিৰ পৰা এই কঠীয়াখিনি চব মানে ফুটাই দিছে আৰু এতিয়া কি কৰা যায় আপোনালোকে জানে আৰু এবছৰ খেতি কেনে কৰিব কেতিয়া এইটোৱেতো চিন্তা কৰি আছে এতিয়া ক'ৰ পৰা কঠীয়াটো এতিয়া পাই মেলি এতিয়া হেৰি কৰিম ধানটো ৰুম তাকে চিন্তা কৰি আছে এতিয়া কি কৰিলে হ'ব তাৰ ব্যৱস্থাটো এতিয়া আমি অলপ হেৰি কৰিব লাগিব মানে বিচাৰিব লাগিব পইচা চইচা হেৰি কৰিলেও কাৰোবাৰ পৰাও হ'লেওতো দাৰ বাকী হ'লেওতো খেতিটো কৰিব লাগিব এতিয়া হয় নাই আপোনালোকৰ ইয়াত কিমান খেতিয়ক জড়িত হৈছিল সেইখিনি আছে কমচে কম 8জনমান আছে এইটো লাইনত কঠীয়া অকল আপোনাৰ অন্যৰো গৈছে ইহঁতৰো 4-5 টিংমান গৈছে চাগে এখন ৰায়াং নদী এইখন ৰায়াং নদী হয় ইয়াৰ মানে মাথাউৰি ভাঙাৰ ফলত এইখিনি গোটেই কঠীয়া হয় এনেকৈ আছে আপোনাৰ এইখিনি সমস্যাৰ বিষয়ে খেতিয়কৰ সমস্যাৰ বিষয়ে কোনোবা বুজ ল'বলৈ মানুহ আহিছিল কালি আহিছিলে নেকি মই গম পোৱা নাছিলোঁ বাৰু এতিয়া আৰু কি কৰে হেৰিটো মথাউৰিটো বনাই দিব লাগে বুলি ভাবোঁ আৰু চৰকাৰৰ ফালৰ পৰা কঠীয়া বিষয়টোলৈ এতিয়ালৈকে বৰ্তমান হোৱা নাই কোৱা নাই একো আশা কৰিছোঁ মানে সেইটো কিবা এটা কঠীয়া ফুটালে ন তো কিবা এটা মানে হেৰি কৰিব লাগে দিব লাগে বুলি ভাবোঁ আৰু আহ্বান জনাব নি আপুনি সেইটো কাৰণে অকণমান চৰকাৰৰ পাৰৰ পৰাও অকণমান সহায় দিব লাগে বুলি ভাবোঁ আৰু তাৰপিছত সেইখিনি যিটো নেকি ৰায়াং মথাউৰি ভাঙিছে সেইখিনি মথাউৰিটো ধুনীয়াকৈ বনাই দিলে মানে আমাৰ কাৰণে অকণমান ভাল হ'ব আৰু চবৰ খেতি কৰাকেইটাৰ মানুহৰ কাৰণে অকণমান ভাল হ'ব বুলি